আপোনালোকে সকলোৱে জানে যে গাড়ী এখনত 5টা চকা থাকে আৰু এইটো হৈছে সেই 5 নম্বৰ চকাটো। এই টায়াৰটো কোৱা হয় স্পেয়াৰ টায়াৰ। মই মেক্সিমামক দেখিছো এই টায়াৰটো তেওঁলোকে বহুত ইউজ কৰি থাকে। এটা টায়াৰ বেয়া হলে আপোনালোকে এইটো টায়াৰ ইউজ কৰিছে, বিপদৰ কাৰণে ইউজ কৰিছে, ঠিক আছে, কিন্তু এই টায়াৰটো আপোনাৰ ইমাৰ্জেঞ্চিৰ কাৰণেহে। বুজি পাইছে? ইয়াতে লিখা আছে 120 মেক্স কিলোমিটাৰ পাৰ আৱাৰ, মানে এইটো চকাৰে আপুনি হাইয়েষ্ট মানে 120 স্পীডত যাব পাৰিব। আৰু এই টায়াৰটোৰ 1 ইঞ্চি সৰু আছে, আপোনালোকে গম পায়। গোটেই টায়াৰ ইয়াতে যিমান টায়াৰ আছে 17 ইঞ্চ হয়, কিন্তু এই টায়াৰটো 16 ইঞ্চি, মানে 1 ইঞ্চি সৰু থাকে। বহুতৰ এইটো কুৱেশ্যন, এইকাৰণে এইটো সৰু, কাৰণ ইয়াতে এইটো ফিটিংটো ভাল হয়, ইয়াতে এইটো ৰাখিবলৈ ভাল হয়, তাৰপিছত কষ্ট কাটিংটো কম হয়। কিন্তু এই টায়াৰটো বিপদৰহে বন্ধু, ইমাৰ্জেঞ্চি টাইমৰ কাৰণেহে। আপোনাৰ এটা টায়াৰ পামচাৰ হৈছে, আপুনি এই টায়াৰটো ফিট কৰি লওক, কিন্তু আপোনাৰ এইটো লং টাইম ইউজ কৰিবৰ কাৰণে দিয়া নাই। আপোনাৰ যিটো টায়াৰ বেয়া হৈছে আপুনি সেইটো ভাল কৰি লওক, অথবা আপুনি নতুন কিনি লওক, ঠিক আছে। আৰু এই টায়াৰটো যদি আপুনি মেক্সিমাম ইউজ কৰি থাকে, যদি এনেই যদি ইউজ কৰি থাকে, এটা টায়াৰ বেয়া হোৱাৰ বিনিময়ত নতুন টায়াৰ নিকিনিলে বা টায়াৰটো ভাল নকৰিলে, এইটো আপুনি ইউজ কৰি আছে, তেতিয়া কি হ'ব জানেনে? আপোনাৰ ভাল ব্ৰেকিং নাপাব, ভাল গ্ৰিপ নাপাব। আৰু এটা বস্তু মন ৰাখিব, এই চকাটো গাড়ী লৈ বেলেগ বেলেগ। ইয়াতে 120 লিখা আছে, কিন্তু এইটো বেলেগ গাড়ীত 80 থাকিব, কৰবাত 90 থাকিব, কৰবাত 100 থাকিব। গাড়ী লৈ বেলেগ বেলেগ, কিন্তু এই টায়াৰটো যিটো লিখা থাকে আপোনালোকে সেইটো মতেহে চলাব, ঠিক আছে। বেলেগ গাড়ীত আপোনাৰ বেলেগ থাকিব, তো সেইটো তাৰ মতে চলিব, ঠিক আছে। তো গাইজ, আজিৰে পৰা আপোনালোকে এই স্পেয়াৰ টায়াৰটো লং টাইমৰ বাবে ইউজ নকৰিব। যেতিয়া টায়াৰ পামচাৰ হ'ব এই টায়াৰটো ইউজ কৰিব। টায়াৰ পামচাৰটো যেতিয়া হ'ব তাৰ বিনিময়ত আপোনালোকে টায়াৰটো বনাই ল'ব বা নতুন টায়াৰ কিনি ল'ব, কিন্তু এইটো লং টাইমৰ বাবে ইউজ নকৰিব। কাৰণটো কৈ দিলোঁ, গ্ৰিপ নাপাব, মেকানিজমত প্ৰব্লেম আহি যাব পাৰে, আৰু স্পীড লিমিটটো আপোনাৰ ইয়াতে থাকিব, গাড়ী লৈ সেইটো বেলেগ বেলেগ। আজিৰ পৰা এইটো ভুল নকৰিব। যদি এইটো ইউজ কৰি আছে আজিয়ে বন্ধ কৰক, নতুন টায়াৰ লগাই লওক বা পুৰণা টায়াৰটো ভাল কৰি লওক। স্পেয়াৰ টায়াৰটো বিপদৰ বন্ধু, এইটো ইয়াতে ৰাখক, যেতিয়া বিপদ হয় তেতিয়াহে ইউজ কৰিব। গাইজ, যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ফলো আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া যাওঁ, বাই বাই।